আজি অভিৰুচি ক্ৰীড়া দিৱস অসমৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌ হেণ্ডবল ক্লাবেও ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে। স্থানীয় বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ে অভিৰুচি পতাকা উত্তোলন কৰাৰ পাছতে অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন গগৈয়ে। অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ডিমৌ ৰাজহুৱা খেলপথাৰত অঞ্চলটোৰ ক্ৰীড়াবিদসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজত হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। 1964 চনতে ভোগেশ্বৰ বৰুৱাই সেই সময়তে এছিয়ান গেমছত 800 মিটাৰ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু সেই সময়ত ক্ৰীড়া কিছু নীতি নাছিলে। ব্যক্তিগতভাৱে তেওঁলোকে ভাল খেলিছিলে কাৰণে সেই সময়তে তেওঁলোকে আগবাঢ়ি যাব পাৰিছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে এতিয়া ক্ৰীড়া নীতি আৰু ক্ৰীড়ায়ে এতিয়া নিজৰ জীৱনশৈলী আৰু আজি নিজকে আগবঢ়াই নিবৰ কাৰণে বহুতে সক্ষম হৈছে। যোৱা সময়ছোৱাত ভাৰতে অলিম্পিক আৰু এছিয়ান গেমছত বহুখিনি পদক পাবলৈ সক্ষম হৈছে আৰু অসমেও যোৱা সময়ছোৱাত ক্ৰীড়া নীতিৰ আধাৰত যিসকল খেলুৱৈয়ে নেশ্যনেল গেমছত যিকোনো পদক পায় সেইসকলক অসম চৰকাৰে চাকৰি দিয়াৰ সিদ্ধান্ত ল'লে আৰু যোৱা গোৱা নেশ্যনেল গেমছত 55টা আমি পদক পালোঁ আৰু 55জন খেলুৱৈ চাকৰি দিলে অসম চৰকাৰে। সেইকাৰণে এতিয়া ক্ৰীড়াক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু ক্ৰীড়াই এটা এনে পৰিৱেশ তৈয়াৰ কৰে য'ত আমি সকলোৱে মিলি এখন শক্তিশালী সুস্থ সমাজ পাওঁ। সেইকাৰণে আমাৰ ডিমৌ হেণ্ডবল সন্থাক অসমত সকলোৱে চিনি পায় আৰু হেণ্ডবলক আগুৱাই নিয়াৰ ক্ষেত্ৰত ডিমৌ হেণ্ডবল সন্থাই যিখিনি কষ্ট কৰি আহিছে মই তেওঁলোকক সঁচাকৈ শলাগিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।